নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰটো। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসমৰ এখন সৰ্ববৃহৎ খেল লৈ আহিছোঁ, যিখন খেল হ'বলৈ গৈ আছে 18 মাৰ্চত বামাখাতাত। হাউলিৰ পিছতেই বামাখাতা তৰুণ সংঘৰ খেলেই অসমৰ ভিতৰত দ্বিতীয় স্থানত আছে বুলি জনা যায়। এইখন বহুত ভাল খেল হয়, বহুত পুৰণা কমিটি হয়। এই খেলৰ কুপন লৈ আগতেও বহুতৰে ভাগ্য সলনি হৈছে। আপোনালোকেও যদি এই খেলখনৰ কুপন ল'বলৈ বিচাৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীনত আৰু ডেছক্ৰিপশ্যনতে এটা নাম্বাৰ দিছোঁ, আপোনালোকে মোলৈ সেই নাম্বাৰত যোগাযোগ কৰিব। আপোনালোকে মোলৈ ইমান ফোন নকৰিব, কাৰণ মই বহুত বিজি হৈ থাকোঁ। আপোনালোকে মোলৈ এই নাম্বাৰত হোৱাটছআপ কৰিব, আৰু যদিহে আপোনালোকক কুপন লাগে আমাৰ পৰা যিমান লাগে সিমান কুপন লৈ ল'ব পাৰিব। এই খেলখনৰ এটা কুপনৰ মূল্য হৈছে 100 টকা আৰু এটা বুকৰ মূল্য হৈছে 1300 টকা। ইয়াতে বুক প্ৰাইজো আছে। আপোনালোকৰ ভাগ্য ভাল থাকিলে বুক প্ৰাইজতো কিবা আপোনালোকে ভাল উপহাৰ লাভ কৰিব পাৰে। এতিয়া মই আপোনালোকক এই খেলখনত কি কি উপহাৰ আছে গোটেই উপহাৰখিনি দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে ভালদৰে চাই লওক। বন্ধুসকল, এই খেলখনৰ কুপন প্ৰাইজত টোটেল 11টা প্ৰাইজ আছে আৰু বুক প্ৰাইজত 4টা প্ৰাইজ আছে। গোটেই প্ৰাইজখিনি ডাঙৰ ডাঙৰ প্ৰাইজ হয়। আপোনালোকক মই এতিয়া এই খেলখনৰ প্ৰাইজসমূহ ভালদৰে দেখাবলৈ গৈছোঁ, আপোনালোকে ভালদৰে চাই লওক। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে টয়োটা ফৰ্চুনাৰ, 2 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই নিয়ছ, 3 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10, 4 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা বলেৰো, 5 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10, 6 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ডিজায়াৰ, 7 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই i10, 8 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা স্কৰ্পিঅ' N, 9 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10, 10 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই i10 আৰু 11 নম্বৰ প্ৰাইজটো হৈছে ইছুজু এস্কেপ। বন্ধুসকল, ইয়াৰ বুক প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা স্কৰ্পিঅ' ক্লাছিক, 2 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10, 3 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই i10 আৰু 4 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10। বন্ধুসকল, আৰু এটা বিশেষ কথা মই আপোনালোকক ক'বলৈ ওলাইছোঁ, যিটো কথা হয়তো আপোনালোকক আজিলৈকে কোনেও ভালদৰে খোলাকৈ কোৱা নাই, কাৰণ এই খেলখনত আপোনালোকে আৰু বহুতো অফাৰ পাব। বন্ধুসকল, এতিয়া মই ক'বলৈ ওলাইছোঁ, আপোনালোকে ভালদৰে চাই লওক। বন্ধুসকল, মেইন কথাটো হ'ল আপোনালোকৰ যিজনে 1 নম্বৰ প্ৰাইজটো লাভ কৰিব, সেই 1 নম্বৰ প্ৰাইজ পোৱা যিখন আপোনালোকৰ কুপন হয়, সেই কুপনৰ আগৰ আৰু পাছৰ নম্বৰ গৰাকীজনে মানে এখনকৈ ইলেক্ট্ৰিক স্কুটি লাভ কৰিব। ঠিক তেনেদৰে 4 নম্বৰ প্ৰাইজত আছিলে মহিন্দ্ৰা বলেৰো, আৰু যিজনে এই প্ৰাইজটো লাভ কৰিব তাৰ আগৰ নাম্বাৰ মানে কুপনৰ আগৰ নাম্বাৰ আৰু পিছৰ নাম্বাৰটোৰ গৰাকীজনে এখনকৈ ইলেক্ট্ৰিক স্কুটি লাভ কৰিব। ঠিক তেনেদৰে 8 নম্বৰ প্ৰাইজতো আছিলে মহিন্দ্ৰা স্কৰ্পিঅ' N, আৰু ঠিক তেনেদৰেই আগৰ নাম্বাৰ আৰু তাৰ পাছৰ নাম্বাৰৰ গৰাকীজনে মানে কুপনৰ আগৰ নাম্বাৰ আৰু পিছৰ নাম্বাৰৰ গৰাকীজনে এখনকৈ ইলেক্ট্ৰিক স্কুটি লাভ কৰিব। আৰু তাৰ পাছতে 11 নম্বৰত ইছুজু এস্কেপ ZG এই গাড়ীখন আছিলে, যিখনৰ আগৰ নাম্বাৰ মানে কুপনৰ আগৰ নাম্বাৰ আৰু কুপনৰ শেষৰ নাম্বাৰৰ গৰাকীজনে এখনকৈ ইলেক্ট্ৰিক স্কুটি লাভ কৰিব। ইয়াতে দেখিছেতো বন্ধুসকল, বহুতো ডাঙৰ ডাঙৰ উপহাৰ আছে। আপোনালোকে গতিকে সোনকালে এই খেলখনৰ কুপন লৈ ল'ব, কাৰণ এই খেলখনৰ কুপন বহুত দিনলৈকে নাথাকে। খেলৰ আগতে এই খেলখনৰ কুপন শেষ হৈ যায়। গতিকে যিমান পাৰে আপোনালোকে সোনকালে এই খেলখনৰ কুপন ল'বলৈ চেষ্টা কৰিব। এই খেলখনৰ যদিহে আপোনালোকে কুপন ল'বলৈ বিচাৰে তেনেহ'লে আমাৰ পৰা নল'লেও আপোনালোকে অতি বিশ্বাসী মানুহৰ পৰাহে কুপন ল'ব। আপোনালোকে হয়তো বহুতে ভালদৰে নাজানে যে কেইদিনমানৰ আগতে যিখন পাটাচাকুছিৰ উপহাৰ কুপনৰ খেল হৈছিল, কুপনৰ মাজতে এজন মানুহৰ প্ৰাইজ লাগিছিল আৰু একেটা নাম্বাৰে দুটাকৈ মানুহ ওলাইছিল। গতিকে আপোনালোকেও তেনেকুৱা প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। সেইবাবে আপোনালোকে অতি সাৱধানে ভাল মানুহৰ পৰাহে মানে বিশ্বাসী মানুহৰ পৰাহে কুপন ল'ব, কাৰণ আপোনালোকৰ যদি তেনেকুৱা হয়, এটা কুপনত যদি আপোনালোকৰ কিবা প্ৰাইজ লাগে তাতে যদি 4টা 5টা মানুহ ওলায় তেনেহ'লে আপোনালোকৰ কিন্তু বহুত বেয়া লাগিব পাছত। সেইবাবে মই সদায় কৈ আছোঁ, আপোনালোকে অতি বিশ্বাসী মানুহৰ পৰাহে কুপন ল'ব। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই কিবা বুজি পাইছে বা ভাল পাইছে তেনেহ'লে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে বেলেগেও এইবিলাক প্ৰবঞ্চকৰ পৰা হাত সাৰিব পাৰে। আৰু ভিডিঅ'টোত আপোনালোকে লাইক আৰু এটা কমেণ্ট কৰি দিব। বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোঁ, বাই।